হেল্ল' ফ্ৰেণ্ডছ, এইচ স্কটিৰ বিগ আপডেট আহিছে কিয়নো ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ফাইনেল লিষ্ট উলিয়াই দিয়া হৈছে আৰু এইখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লিষ্ট হয়। গতিকে আপোনালোকৰ নিজৰ নামসমূহ চাই ল'ব আৰু ইয়াতে যদি আপোনাৰ নাম নাথাকে তেনেহ'লে স্কুটি পোৱাৰ সম্ভাৱনা 99% নাই। যদিহে ইয়াতে আপোনাৰ নাম আছে তেনেহ'লে আপুনি 100% চিয়'ৰ স্কুটি পাব। প্ৰথমে চিৰিয়েল নাম্বাৰ দিয়া থাকে, তাৰপিছত ডিষ্ট্ৰিক্ট কোড, তাৰপিছত ডিষ্ট্ৰিক্ট নেম এণ্ড এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন, অৰ্থাৎ যিখন কলেজত আপুনি ডকুমেণ্টৰ কাৰণে যাব লাগিব সেইখন কলেজৰ এড্ৰেছ ইয়াতে দিয়া আছে। নেম অফ দ্য কেণ্ডিডেট মানে তোমাৰ নাম দিয়া থাকিব, ফাদাৰ্ছ নেম মানে তোমাৰ দেউতাকৰ নাম, তাৰপিছত কিমান মাৰ্ক পাইছিলা সেইটো দিয়া থাকিব, তাৰপিছত নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ছেশ্যনটো থাকিব, তাৰপিছত টোটেল মাৰ্কছ অফ 10 কিমান মাৰ্ক পাইছা তুমি, তাৰপিছত পাৰ্চেণ্টেজো দিয়া থাকিব, তাৰপিছত মোবাইল নাম্বাৰ অফ ষ্টুডেণ্ট মানে তোমাৰ মোবাইল নাম্বাৰ, ইমেইল আইডিটো ইয়াতে দিয়া নাই বাৰু, তাৰপিছত দিয়া থাকিব বইজ গাৰ্লছৰ হ'লে ইয়াতে গাৰ্লছ বুলি লিখা থাকিব, তাৰপিছত ডিলাৰৰ নাম্বাৰ দিয়া থাকে, ডিলাৰ নেমৰ পিছতে দিয়া থাকিব প্ৰিন্সিপালৰ ডিটেইলছ, ইয়াতে প্ৰিন্সিপালৰ ডিটেইলছ দিয়া আছে, ফোন নাম্বাৰ 31 গোৱালপাৰা কলেজ, এইবিলাক দিয়া থাকিব আৰু তাৰপিছতে আপোনালোকৰ নামসমূহ এনেদৰে চাব লাগিব। এইখন লিষ্ট হয়